এফালে গুৱাহাটীৰ চানমাৰীৰ পিয়লি ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় আজি আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই সামৰণি অনুষ্ঠান 50 বৰ্ষ উপলক্ষে 50খন পতাকা উত্তোলন কৰা হয় লগতে স্মৃতি তৰ্পণ বৃক্ষৰোপণ কাৰ্যসূচী আদিও অনুষ্ঠিত কৰা হয় তাত দিনৰ ভাগত প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰা হয় সন্ধিয়াৰ ভাগত প্ৰাক্তন শিক্ষাৰ্থীসকলে গৃহ তাত পুহমহীয়া এক আড্ডাৰ আয়োজন কৰে আড্ডাত অংশগ্ৰহণ কৰে সকলোৱে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰো আয়োজন কৰা হয় সেই স্থানত বিয়লিৰ ভাগত মুকলি অধিৱেশনৰ আয়োজন কৰা হৈছে স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে বঁটা বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে নিশাৰ ভাগত বহু কেইবাগৰাকী সংগীত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে এই অনুষ্ঠানত কেন্দ্ৰ পিয়লি ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আজি আমি দ্বিতীয় দিনৰ সামৰণি অনুষ্ঠানৰ যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা আমি ইতিমধ্যে কিছুদূৰ অতিক্ৰম কৰিলোঁ আমি খুব আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠানটো পালন কৰিবলৈ ওলাইছোঁ আপোনালোকে দেখিব যে যথেষ্ট সংখ্যক মানুহ আমাৰ শোভাযাত্ৰা আহিছে আমি আশা ৰাখিছোঁ আৰু